সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত হোজাই শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা ৯৫% লাভ কৰে মীৰ মহম্মদ আফৰোজে। তেওঁ বায়ু বিভাগৰ অভিযন্তা হ'ব বিচাৰে। দ্বিতীয়তে ৰাজশ্ৰীয়ে ৯৪% নম্বৰ লাভ কৰে আৰু অভিজ্ঞান বৰুৱাই পায় ৯০%। তেওঁলোকে হোজাই জিলালৈ গৌৰৱ কঢ়িয়াই আনে। তেওঁলোকৰ মন্তব্য এনেধৰণৰ। নৰ্থ ইষ্ট লাইভ টুডে, হোজাই। মোৰ নাম ৰাজশ্ৰী পাল। মই 94% পাইছোঁ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা। মোৰ চাৰ্টাৰ্ড একাউণ্টেঞ্চি কৰাৰ ইচ্ছা আছে। মই ৰেগুলাৰ ডেইজত 5 to 6 hours কৰি পঢ়িছিলোঁ আৰু এক্সাম টাইমত 8 to 9 hours। ইনডোৰ গেম খেলিবলৈ ভাল। মোৰ নাম মীৰ মহম্মদ আফৰোজ। মই শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা 95% পাই পাছ কৰিছোঁ। মইতো ভাবিছোঁ এআই ইঞ্জিনিয়াৰিং কৰিবলৈ। কৰিছিলোঁ 4 to 6 hours। অলপ চলপ কৰোঁ। খেলা চেছ খেলোঁ আৰু বাহিৰত যোৱা অলপ টাইম পালে কিছু খেলোঁ। নমস্কাৰ, মোৰ নাম অভিজ্ঞান বৰুৱা। মই এবাৰ শংকৰদেৱ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উত্তীৰ্ণ হৈছোঁ আৰু মেট্ৰিকত 90% পাবলৈ সক্ষম হৈছোঁ। মই ঘণ্টা গণা নাছিলোঁ, মই সদায় টু ডু লিষ্ট বনাইছিলোঁ। সেই টু ডু লিষ্টৰ মতে সেইটো টাস্কখিনি কমপ্লিট কৰি এনেকৈ কৰিছিলোঁ আৰু। ইঞ্জিনিয়াৰ। কৰোঁ আৰু অলপ চলপ। চেছ আৰু এনেকৈ সৰু সুৰা গেম, বৰ্ড গেমছ।